পুনৰ বহিৰাজ্যত মৃত্যু জোনাইৰ এগৰাকী যুৱক। ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে পৰিয়ালৰ লগতে অঞ্চলটোত। পুনৰ বহিৰাজ্য তেলেংগানাৰ হায়দৰাবাদত জোনাইৰ এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জোনাইত। জানিব পৰা মতে, জোনাই বেৰাচাপৰিৰ মহিম হাজং নামৰ যুৱকজনে বিগত কিছু বছৰ পূৰ্বে ঘৰৰ পৰা কৰ্মসংস্থাপন বিচাৰি তেলেংগানাৰ হায়দৰাবাদৰ এখন ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছিল। কিন্তু যোৱা 20 জুলাই তাৰিখে সন্ধিয়া যুৱকজনে বজাৰ কৰিবলৈ বুলি ওলাই যোৱাৰ সময়তে কুৰ্টাগোডাৰ এক্স ৰোডত এক শোকাবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ দুদিন ধৰি চিকিৎসালয়ৰ বিচনাত আইচিইউত মৃত্যুৰ সৈতে যুঁজি আছিল যদিও 23 জুলাই তাৰিখে পুৱাই মৃত্যুক আঁকোৱালি লয় যুৱকজনে। যুৱকজনৰ মৃত্যুৰ এনে ঘটনাৰ খবৰ পোৱাৰ লগে লগেই অঞ্চলটোৰ লগতেই পৰিয়ালৰ মাজত দেখিবলৈ পোৱা গৈছে এক শোকাকুল পৰিৱেশ। আমাৰ গাঁৱৰে মহিম হাজং কৰ্মসূত্ৰে হায়দৰাবাদ গৈছিলে। তাৰপাছত যোৱা জানুৱাৰী মাহত গৈছিলে। তাৰপাছত এই যোৱা 20 তাৰিখে মটৰচাইকেল দুৰ্ঘটনা পতিত হৈ হস্পিটেলত চিকিৎসাধীন হৈ আছিলে। তাৰপাছত তেখেতে 2-3 দিন হোৱাৰ পিছত আজি খবৰ পালোঁ যে পুৱা 4টা বজাত তেখেতৰ মৃত্যুৰ খবৰটো পালোঁ। আৰু মৃত্যুৰ খবৰটো পাই আমাৰ ঘৰৰ পৰিয়ালৰ সকলো মৰ্মাহত হৈছে, যিহেতু পুত্ৰই বিশেষ ঘৰ চলাবৰ বাবে যিখিনি আশা লৈ গৈছিল, সেইখিনি আশা ঘৰৰ সকলোৰে চুৰমাৰ হৈ গ'ল। এতিয়া তেখেতৰ যিখিনি ডেড বডি সেইখিনি সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত এতিয়া আজি ৰাতি 11:30 বজাত তাৰ পৰা ফ্লাইটেৰে ডিব্ৰুগড়লৈকে অনাৰ ব্যৱস্থা কৰিছে। তাৰপাছত ডিব্ৰুগড়ৰ পৰা পুনৰ ইয়ালৈ ঘৰলৈ আনিবৰ কাৰণে আমাৰ ভূপল পেগু ডাঙৰীয়াই কথা দিছে বাৰু। সেইখিনি আনিব, তেনেকৈ সহায় কৰাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ যিখিনি আৰোগ্য কামনা কৰি যিসকলে সহায় সহযোগিতা আগবঢ়াইছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু তেখেতসকলৰ পৰিয়ালটো বানপীড়িত এলেকাৰ হয়, তেখেতসকলৰ যদি কিবা এটা চৰকাৰৰ ফালৰ পৰা সাহায্য দিয়া ব্যৱস্থা কৰে, তেখেতসকলৰ পৰিয়ালৰ অলপ সুখী হ'লেহেঁতেন বা আমিও গাঁওবাসী হিচাপে সুখী হ'লোহেঁতেন। তেখেতৰ পৰিয়ালৰ বৰ্তমান তেখেতে বিয়া পাতিছিলে 5 বছৰ হৈছিলে নহয়, পুত্ৰ সন্তান এতিয়া আছে 5 বছৰ হ'ল। আৰু তেখেতৰ মানুহজনী আছে, মানুহজনী বৰ্তমান অচেতন অৱস্থা বুলি ক'ব লাগিব। আৰু মাকেও বৰ্তমান অচেতন অৱস্থা হৈ আছে। পুত্ৰৰ যিটো মৰ্মাহত খবৰ পায়, মাকে বৰ্তমান অচেতন হৈ ইতিমধ্যে ডাক্তৰে আহি তেখেতক চেলাইন দিছেহি, বেজী দিছেহি, তেনেকৈ ধৰণৰ দুখ প্ৰকাশ কৰি আছে। আৰু ঘৰত সকলোৰে কান্দোনৰ ৰোল চলি আছে।